নমস্কাৰ আপোনাৰ চেনেলৰ জৰিয়তে মই অসমৰ সকলো নামপ্ৰেমী ৰাইজক সংস্কৃতিপ্ৰেমী ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু পৰম আন্তৰিকতাৰে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মই যিখিনি কথা উত্থাপন কৰিলোঁ সেই কথাখিনিৰ লগত সহমত প্ৰকাশ কৰি যথেষ্টখিনি আপোনালোকে সজাগ সচেতনতা কৰি দিলে বিতৰ্কটো মানে চাওক মই প্ৰথমতে ইমান গম পোৱা নাছিলোঁ তাৰপিছত মোক বিভিন্নজনে লিংক দিলে যে এইটো কৰিবলৈ লৈছে প্ৰথম একদম শুনিছিলোঁ যে দিহানামক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ লৈছে মানে বিশ্ব অভিলেখ গঢ়িবলৈ লৈছে মই সেইটো ভাল পাইছোঁ কোনোবাইতো কৰিব লাগিব ন কোনোবাই কৰিছে সেইটো কথাত মই খুব ভাল পাইছোঁ মই একো মাত মতা নাছিলোঁ আৰু এদিন মাত্ৰ মই এটা প্ৰথম ভিডিঅ' দেখিছিলোঁ যে তাত গ্ৰাহক গজেন্দ্ৰ এফাগীৰ নাম হয়তো যিমানটো সম্ভৱ নগাঁৱত নেকি নগাঁৱত তেওঁলোকে পৰিৱেশন কৰিছে ভাল হৈছে তাৰ পাছত মই এনকে ND24 মোক এটা ইণ্টাৰভিউ কাৰণে মাতিছিলে তেতিয়া মোক কৈছে খালি মই কৈছোঁ যে বিষয়বস্তুটো সকলোতে এতিয়ালৈকে অসমত এক হোৱা নাই কিন্তু বিষয়বস্তুটো যদি এক কৰি লয় তেতিয়া খুব বেছি ভাল হ'ব মই সিমানতে মই তাক সামৰি মাৰিছোঁ কাৰণ বিশেষভাৱে যেতিয়া কোনোবাই কাম এটা কৰিবলৈ লৈছে তেওঁলোকে নিশ্চয় সেই বিষয়টোৰ লগত জড়িত ব্যক্তি বা তেওঁ বিষয়টো জানে বুলিয়ে মই ভাবিয়ে আমি একো মাত মতা নাই আৰু জানিবও বিচৰা নাই আৰু যদি নিজকে সেই কামটো নিয়োজিত কৰিব বিচাৰিলেহেঁতেন তেওঁলোকৰ লগত আমি পোনপটীয়াকৈ হয়তো মানে যোগাযোগ কৰিলেহেঁতেন বা ক'লোহেঁতেন কিন্তু গম পোৱাও নাই তেওঁলোকে শুদ্ধভাৱেই কৰিব বুলি বিচাৰিছোঁ একো আমি যোগাযোগ নাই কৰা কিন্তু আজি অলপ দিনৰ আগত মোক প্ৰথমতে এজন নগাঁৱৰ জাগিৰোডৰ এজন যুৱকে মোক এটা প্ৰথম অডিঅ' ট্ৰেক এটা দিছে যে বাইদেউ এইটো চাওকচোন এইটো কথা তেতিয়া মই চাবলৈ নহ'লে থাকিলে তাৰপিছত যেতিয়া ইউটিউবত ভিডিঅ'খিনি মেলিছে তেতিয়া মোক কোনোবাই দিছে যে চাওক যে গোসাঁই উপজা নাম অসমৰ জনমানসত অসমীয়া সংস্কৃতিত আমাৰ বহুখিনি ইয়াত কম্পনেণ্ট আছে তাৰমানে যে দিহানাম কওক টোকাৰী গীত কওক দেহ বিচাৰক গীত কওক আইনাম কওক বিহু গীত কওক বিহু নাম কওক বন গীত কওক বা গোসাঁই উপজা নাম এনেধৰণে হিয়া নাম আছে চিয়া নাম আছে বৃন্দাবনীয় নাম আছে বহুত আছে গতিকে সকলোৰে নিজৰ নিজৰ এটুকুৰা ঠাইত আছে তেতিয়া সকলোৱে গম পাইছে যে এইটো গোসাঁই উপজা নাম আৰু এটা কথা যে তাত যিসকলে তাত সহযোগিতা আগবঢ়াইছে তেওঁলোকেও কৈছে এটলিষ্ট যে এই কথাটো যে এইটো গোসাঁই উপজা নাম গতিকে গোসাঁই উপজা নামটোক যেতিয়া ইমান জোৰ জবৰদস্তি কৰিবলৈ বিচাৰিলে জেদ ল'লে যে সেইটো কাৰণে মই বিতৰ্ক নাই কৰা মই বাৰে বাৰে এইটো কথা কৈছোঁ যে আপোনালোকে কৰক কিন্তু এই গোসাঁই উপজা নামটোক দিহানাম হিচাপে নকৰিব যে দিহানামৰ যি আচল চৰিত্ৰ বৈশিষ্ট্য আছে দিহানামৰ যিটো একদম এটা মহান এটা ইয়াত বিষয়বস্তু সোমাই আছে হাতীমাৰি ভুৰুকাত ভৰোৱাৰ এই মানে এই বিষয়টো বিৰাট একদম বহল বিষয় আৰু তাক মানে সংক্ষেপ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয় গতিকে এই বিষয়বস্তুটো আপোনালোকে ঠিক ঠাক কৰি পেলানি আপোনালোকে কৰক তেতিয়া ভাল হ'ব সেইটো মই বিতৰ্ক কৰা নাই মই কথাখিনি প্ৰথমতে মই কৈছোঁ সেইটো খুব ধুনীয়াকৈ আপুনি চাব মই প্ৰথমতে এটা ভিডিঅ' কৰিছোঁ সেই ভিডিঅ'টো হয়তো বেলেগ ঈশান নিউজ আৰু কোনোবাই কৈছে মই ধুনীয়াকৈ কথাখিনি কৈছোঁ দাস ডাঙৰীয়া কোন সেই কথাটো মই জানিব লাগিব কাৰণ মোক অসমৰ ৰাইজে এটা চিনি পায় এটা পৰিচয় মোৰ আছে আৰু সেই পৰিচয়টো মোৰ অকল অসমৰ জনমানসতে নহয় মই চৰকাৰীভাৱেও মই স্বীকৃতিপ্ৰাপ্ত এগৰাকী মই দিহানামৰ শিল্পী গতিকে মোক কোন বুলি জানিবলৈ তেওঁ আৰু বেলেগকৈ তেওঁ ছ'চিয়েল মিডিয়াত তেনেকৈ কেইটামান আখৰ লিখিলেই নহ'ব তেওঁ মোক কোন মই কোন সেইটো চাৰ্চ কৰক আৰু মানুহক সোধক গতিকে বিষয়ৰ লগত মই জড়িত এগৰাকী ব্যক্তি তেওঁ কোন মই তেওঁৰ পৰিচয়টো মোক দিব লাগিব হয় মাননীয় শশীপ্ৰভা ডাঙৰীয়া নে ডাঙৰীয়ানী তেখেতে মই গম পোৱা নাই বা পুৰুষ নে মহিলা আপুনি প্ৰশ্নটো মোক কৈছে ইমান দিনে ক'ত আছিলোঁ মই আপোনাৰ আৰম্ভণিটোতে কৈছোঁ যে বিশ্ব অভিলেখ গঢ়িবলৈ লৈছে দিহানামক লৈ কোনোবা এটা বিশেষ গোষ্ঠীয়ে তাত মোৰ কোনো আপত্তিয়ে নাই আৰু ইমান দিনে মানে মই আপোনালোকৰ পাছে ঘূৰি ফুৰিব লাগিছিলে নেকি আপুনি মোক নাজানে মই কি কৰোঁ আপুনি যদি মোক নাজানে তেতিয়াহ'লে আপুনি মোক জানিবলৈ আপুনি কিছুমান কথা চাব লাগিব সাংস্কৃতিক সঞ্চালকালয়লৈ যাওক NEZ-CC-লৈ যাওক মই কৰ্মত নিয়োজিত মই বিষয়ৰ লগত জড়িত হৈ আছোঁ মই কেৱল ছ'চিয়েল মিডিয়াত নাথাকোঁ আৰু যেতিয়া গম পাইছোঁ যেতিয়া বিষয়বস্তুটো দেখিছোঁ আপোনালোকে কি জানিছিলে যে আপোনালোকে প্ৰথমে জানিছিলে যে আজি ৰাতি শিলাবৰশীলে এই নামভাগে যে বিশ্ব অভিলেখ গঢ়িবলৈ লৈছে এই কথাটো আপোনালোকে জানিছিলে নাই প্ৰথমতে আৰু যদি জানিছিলে তেতিয়াহ'লে আপোনালোকে কি ভাবি কৰিছিলে কি লালসাত কৰিছিলে আপোনালোক লালসা প্ৰিয়
আপোনালোকে ভাবিছিলে যে বিহুক যেনেকৈ 35,000কৈ টকা দিলে আমাকো পইচা দিব আৰু সেইটো আপোনালোকে দেখিছোঁ এতিয়া ভিডিঅ'বোৰ আমাক দিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আপোনালোকে কৰক না মানে আপোনালোকে টকা পাবলৈ কাৰণে টকা ঘটিবৰ কাৰণে আপোনালোকে কি কৰিছিলে যে এই বিষয়বস্তুটোকে আপোনালোকে ভুলভাৱে আপোনালোকে ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ আগবাঢ়ি গৈছিলে যে অকণমান কথাবোৰ ভাবি চিন্তি ক'ব যদি প্ৰকৃত অসমীয়া হয় যদি প্ৰকৃততে সংস্কৃতিৰ সাধক হয় অসমীয়া জাতিটোৰ বিষয়ে সংস্কৃতিৰ বিষয়ে যদি কিবা আপোনালোকে কৰিবলৈ বিচাৰিছে অকণমান ভাবিব নভবাকৈ কিন্তু কথা নক'ব কাৰণ এটা বিষয় একেবাৰে চিৰদিনৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ক্ষুদিত কৰিবলৈ গৈ ভুলভাৱে উত্থাপন কৰিব কি মাত নামাতিম এইটো কথা হ'ল নেকি বৰা ডাঙৰীয়া আপুনি ক'লে বোম ফুটাবলৈ বোম ফুটালে অনিষ্ট হয় বোমে কাৰোবাক মৃত্যুৰ মুখত পেলাই কিবা কৰে দেখিছে গতিকে দুষ্কৃতিকাৰীয়ে বোম ফুটায় আৰু সেইটো মনে মনে ফুটায় বোম যে কোনোবাই ফুটায় দুষ্কৃতিকাৰীয়ে দুৰ্নীতিকাৰীয়ে বোম ফুটায় মনে মনে ফুটায় কিন্তু মই মনে মনে ফুটোৱা নাই মই যিটো বিষয়ত মই বিশ্লেষাত্মকভাৱে যুক্তিগতভাৱে মই যিটো ভুল দেখিছোঁ সেই ভুলটো মই আঙুলিয়াই দিছোঁ আৰু মই নহয় অকল ময়ে নহয় আপোনাৰ লোকৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে মোলে ফোন কৰিছে আৰু বহু কথা ওলাব আপোনালোকে এই বিশেষ ব্যক্তিজনৰ জৰিয়তে যি কাম কৰিবলৈ লৈছে এই বহু কথা আপোনালোক ওলাব মাত্ৰ অলপ দিন আপোনালোকে অপেক্ষা কৰক গতিকে মিছাতে আপোনালোকে এনেকুৱা ধৰণৰ কথা কৈ এই সমাজখনক বিমুখে নিনিব এইটো দিহানাম নহয় এই গোসাঁই উপজা নাম হয় কিতাপে পত্ৰই কৈছে আৰু আমাৰ জনমানসত যিটো পৰম্পৰাগত যিটো পদ্ধতি আমি অসমীয়া সংগীত ব্যৱস্থাক আগুৱাই নিছোঁ লোক সংস্কৃতি এই দিশবোৰ আগুৱাই নিছোঁ তাক আপোনালোকে অধ্যয়ন কৰক সাধনাৰে চৰ্চা কৰক তেতিয়া আপুনিও জানিব বোম দুষ্কৃতিকাৰীয়ে ফুটায় বোম আপোনালোকে ফুটাইছে বোম আপোনালোকে ফুটাইছে অসমীয়া একদম হিয়াৰ আমঠু এই বিষয়বস্তুবোৰ লোকসংগীত এটা জাতিৰ মেৰুদণ্ড এই বিষয়বোৰক আপোনালোকে নষ্ট কৰিব বিচাৰিছে অনিষ্ট কৰিব বিচাৰিছে আৰু নষ্টভাৱে আপোনালোকে কি কৈছে যে পৃথিৱীত মেলি দিব বোলে বোমটো মই ফুটাইছোঁ নে আপোনালোকে ফুটাইছে আপোনালোকে বোকাত খোজ দিছে বোকাত গৈ আপোনালোকে একেবাৰে একাষৰ এই কঁকাললৈকে পৰিলে মই আকৌ দাঙি আনিব বিচাৰিছোঁ বোলে বোমটো মই ফুটাইছোঁ গতিকে আপুনি অকণমান বিচাৰ বিবেচনা কৰিব আবেগেৰে নহয় অকণমান বিচাৰ বিবেচনা কৰিব চিন্তা কৰিব বুজি পাব মাননীয় নিৰু কলিতা বাইদেউ আপুনি কোনটো দিশৰ পৰা মোক আপুনি দম দিলে বুলি ক'লে আৰু কোনটো দিশৰ পৰা আপুনি মই আপাৰ আছাম লৱাৰ আছাম কৰিছোঁ বুলি ক'লে আপুনি নিশ্চয় জানে যে যদি নামনি অসমত প্ৰচলিত চাওক আপুনি ক'লেও নক'লেও চৰকাৰে কৈছে যে ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা কিবা কিবি এইবোৰ চৰকাৰেও কৈ থাকে আৰু উজনি নামনি চৰকাৰে কয় মই ক'ব নালাগে মই কোৱাও নাই কিন্তু আপোনালোকৰ নামনি অসমত প্ৰচলিত নাগেৰা নাম বা থিয় নাম কি আমি ভুল ধৰণে আপাৰ আছামত আমি পৰিৱেশন কৰা আপুনি কেতিয়াবা দেখিছে নেকি তে এই কথাবোৰ আপোনালোকে ক'ব লাগে কাৰণে আপোনালোকে দুৰ্নীতিক প্ৰশ্ৰয় দিবৰ কাৰণে দুষ্কৃতিকাৰীক নে সমাজ সংস্কৃতি বিৰোধী জাতিদ্ৰোহী ব্যক্তিক প্ৰশ্ৰয় দিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা নক'ব আপুনি যদি দিহানাম জানে তেতিয়াহ'লে বিষয়টোৰ ওপৰত কথা ক'ব মই কোনো কাৰণতে আপাৰ আছাম লৱাৰ আছাম এই কথা কোৱাৰ মোৰ কোনো প্ৰয়োজন নাই আৰু দিহানাম অতিতকৈ মহিলাসকলৰ মাজত এটি জনপ্ৰিয় বিষয় গতিকে আপুনি যদি বিষয়টোত নাজানে এনেই কথা নক'ব নিৰু কলিতা ডাঙৰীয়া আপুনি কিহৰ দমৰ কথা কৈছে দম কিয় অতিমাত্ৰা বুলি কিয় ক'লে যে বিষয়বস্তুটো ভুলকৈ আপোনালোকে বিশ্ব দৰবাৰত উপস্থাপন কৰিব বিচাৰিছে তাক লৈ কোনো মাত নামাতে আৰু মই যিটো বিষয়ৰ লগত মই কাম কৰি আছোঁ সেই বিষয়টো কি মই ধ্বংস হ'বলৈ মই শ্মশান যাত্ৰা হ'বলৈ এৰি দিম নেকি মই লবিকেন্দ্ৰিক মানুহ নহয় আপুনি হ'ব পাৰে আপুনি কিহবাৰ লালসাৰ তাগিদাত এনেকুৱা ধৰণৰ কথা ক'ব পাৰে আৰু অসমীয়া ৰাইজক এনেধৰণৰ কথা কৈ আপুনি বিপৰীত দিশেৰে আপুনি কেতিয়াও পৰিচালিত নকৰিব যদি বিষয়ৰ লগত জড়িত হৈ আছে যে বিষয়ী কথা কওক আপুনি যদি জানে আপুনি যদি সংস্কৃতিৰ এই বৰ ভঁৰালৰ ওপৰত আপোনাৰ যদি জ্ঞান আছে তেতিয়াহ'লে আপুনি ক'ব পাৰিব গোসাঁই ঘৰৰ মজিয়াত ভগৱন্তৰ শ্ৰীচৰণত নিজকে অৰ্পণ কৰি নামঘৰত আপুনি ক'ব পাৰিব যে এই গোসাঁই উপজা নাম এই ভাগ নহয় বুলি আপুনি ক'ব পাৰিব যে অসমীয়া সমাজ ব্যৱস্থাত পৰম্পৰাগতভাৱে অকল জন্মাষ্টমীতে যে এই গোসাঁই উপজা নামভাগ যে পৰিৱেশন কৰে এটা দিনত মাত্ৰ এই কথাটো আপুনি যদি ক'ব পাৰিব আপুনি ক'ব পাৰিব যদিহে আপুনি প্ৰকৃত অসমীয়া আৰু অসমীয়া সংস্কৃতিৰ লগত ভক্তিমাৰ্গীয় সংগীতৰ লগত জড়িত হৈ আছে ইনে অযথা আপোনালোকে এই চিঞৰ বাখৰ কৰি ইনে কমেণ্ট নকৰিব ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ বিচাৰিছিলে অহাকালিলৈ 17 ডিচেম্বৰত ন
17 ডিচেম্বৰত এটা বিষয় বিশ্ব দৰবাৰৰ মাজলৈ মেলি দিব ইতিমধ্যে তাৰ আগতে সকলো যা যোগাৰ বহু দিনৰ আগতে যা যোগাৰ কৰিব লাগিব হয়নে হয় কিন্তু কালি এই কথাখিনি কালি নে পৰহি ৰাতি গুগল মিট যোগে বোলে তেওঁলোকে এটো কৈছে ৰাজ্যক কৈছে আজি তেওঁলোকৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী সকলক নিমন্ত্ৰণ কৰিছে যে আমি বিশেষ কাৰণত স্থগিত ৰাখিছো ইয়াত কি কৈছে ইকোনমিক দিশটো জড়িত হৈ আছে বুলি কৈছে যে কেনেকৈ আহিব কি কৰিব এটা বিৰাট ডাঙৰ চাল খেলিলে আপুনি মোক ককচোন বাৰু আপুনি এটা বিষয় ওৱৰ্ল্ড ৰেকৰ্ড কৰিব দুদিনৰ আগত আপুনি এক স্থগিত কৰিব পাৰে নেকি বাৰু এটা অসমৰ মানুহক বুৰ্বক বনাইছে নে কাক বুৰ্বক বনাইছে তেতিয়া হলে 17 তাৰিখে ইয়াক বিশ্ব দৰবাৰৰ মাজত নিবৰ বাবে তেওঁলোকে ৰেকৰ্ড কৰিব 60,000 মহিলা সুন্দৰ কথা কিন্তু আপুনি 14 তাৰিখৰ দিনা ৰাতি গুগল মিট যোগে কৈছে 16 তাৰিখে আপোনালোক সকলো একত্ৰিত হ'ব আমি এটো স্থগিত ৰাখিছো এই বিষয়টোৰ কাৰণে আপুনি মোক ককচোন আপুনি কক বুৰ্বক মূৰ্খ কাক বনাইছে আচলতে দুদিনৰ আগত দুদিনো নহয় এদিনৰ আগত এয়া কি হৈ আছে প্ৰকৃততে এয়া কি হৈ আছে যে অসমৰ মহিলাসকলে কিবা বুজি পাইছেনে বাৰু প্ৰকৃততে ওৱৰ্ল্ড ৰেকৰ্ড কৰিব 17 তাৰিখে ওৱৰ্ল্ড ৰেকৰ্ড কৰিব আৰু 15 তাৰিখে ইয়াক মেছেজ কৰিছে যে আমি কি কৈছো স্থগিত ৰাখিছো এটা মই অডিও পাইছো অনিৰ্দিষ্ট কাল বুলি কৈছে কিন্তু অনিৰ্দিষ্ট কালটো পটককে কৰি কৈছে কেইদিনমানৰ কাৰণে মই অসমৰ হে সমূহ আইমাতৃক আপোনালোকৰ চৰণত মই প্ৰণিপাত জনাইছো মই নমস্কাৰ জনাইছো আৰু আপোনালোকে যে নাম গাবলৈ উৎসাহেৰে উলাই গৈছে এই কথাটোক মই পৰম আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছো শ্ৰদ্ধা জনাইছো সক প্ৰত্যেকগৰাকী বৰ্মা প্ৰত্যেকগৰাকী খুৰী প্ৰত্যেকগৰাকী মোৰ সমবয়সীয়া মহিলা আপোনালোকে সকলোৱে জানে জন্মৰ পৰা শুনি আহিছে যে এয়া গোসাঁই উপজা নাম আৰু আপোনালোকৰ বিভিন্ন জনে মোক ফোন কৰি এই কথাটো অৱগত কৰিও আছে মোক কৰি আছে বহু মহিলাই কৰি আছে গতিকে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো যে এই বিষয়টো মই ভুল বুলি আঙুলিয়াই দিয়াৰ কাৰণে যদি আপোনালোকে মনত যদি কিবা কাৰণত দুখ পাইছে মই আপোনালোকৰ ওচৰত একদম কৰজুৱে মই নমস্কাৰ কৰিছো কিন্তু আপোনালোকো ভৱিষ্যতৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ ওচৰত আপোনালোক দায়ী হৈ যাব যে নামৰ দখৰ অপৰাধত আপোনালোকো ভুক্তভোগী হৈ থাকিব ভৱিষ্যত প্ৰজন্মৰ মাজত যদিহে আপোনালোকে এই গোসাঁই উপজা নামটোকে দিহানাম বুলি আপোনালোকে ৰেকৰ্ড কৰিবলৈ যায় কক অসমত বহু মোক বাৰু মই নগণ্য কিন্তু মই যিখিনি জানিছো সেইখিনিৰ ওপৰত মই বিশ্লেষাত্মকভাৱে দাঙি ধৰিছো আৰু যদি মই অশুদ্ধ হলোহেতেন হয়তো অসমৰ ইমান মানুহে মোক কেতিয়াও সাপোৰ্ট নকৰিলেহেতেন মই সেইটো বুলি ভাবো যদি মই অশুদ্ধভাৱে মই এই কথাখিনি যদি কলোহেতেন অসমৰ মানুহখিনিয়ে মোক সাপোৰ্ট কেতিয়াও নকৰিলেহেতেন বহুতে মোক সাপোৰ্ট কৰিছে আৰু আপোনালোকে প্ৰত্যেকগৰাকীয়ে প্ৰথমতে সুধি ল'ব লাগিছিল যেতিয়া আপোনালোকে পইচা দি ৰেজিষ্ট্ৰেচন কৰিছে তেতিয়াই সুধিব ল'ব লাগিছিল যে আমি পইচা কিয় দিবলগীয়া হৈছে আমি পইচা কিয় দিব লগা হৈছে যে বিহুটো চৰকাৰে কৰিছে আপোনালোকে সকলোৱে দেখিছে অসমৰ প্ৰত্যেকখন জিলাই ইয়াত মিলি প্লেনি বিহুটো কৰিছে যেতিয়া আপোনালোকে দেখিছে চৰকাৰে এটা মাননি দিছে কিবা কৰিছে ইয়াক মাষ্টাৰ ট্ৰেইনাৰ দিছে তেনেকৈ ধৰণে কৰিছে তেতিয়া আপোনালোকে যদি সুধিলেহেঁতেন আজি হয়তো এই বিপদত নপৰিলেহেঁতেন কাৰণ চৰকাৰে ছাপোৰ্ট কৰা নাই 60,000 মহিলা ৰাখিব ক'ত তেওঁলোকৰ গা অসুখ বা এই চিকিৎসাজনিত কাৰণত কোনে কি কৰিব ট্ৰেন্সপৰ্টিং কোনে কি কৰিব এগৰাকী মহিলা যথেষ্ট এটা পইচা খৰচ কৰিবলগীয়া হৈছে এই বিষয়খিনি আপোনালোকে ভৱিষ্যতে কৰোঁতে আপোনালোকে নিশ্চয় কোনোবাই কিবা ক'লে আপোনালোকে কোনো কাৰণতে এনেকৈ আগবাঢ়ি নাযাব আমি সহজ সৰল মহিলা আৰু এই ভক্তিমাৰ্গীয় যিমানখিনি সমূহ সংগীত আছে সকলোখিনি কিন্তু সিংহভাগ গ্ৰহণ কৰি আছে মহিলাসকলে গতিকে মই মহিলা হিচাপে মই এইখিনি কাম কৰিবলৈ আগবাঢ়িছো আৰু মোৰ গোটেই এই যাত্ৰাটো ভালকেনে জানি পেলানি যদি ব্যক্তিসকলে মোৰ ওপৰত কথা কয় মই তেতিয়া খুব ভাল পাম কাৰণ মই ব্যক্তিগত লালসাত নাই মই সমাজৰ সংস্কৃতিৰ লালসাতে মই এইখিনি কথা কৈছো ইয়াতে যদি কোনোবাই বেয়া পাইছে মোক ক্ষমা কৰিব
মোৰ উপায় নাই কাৰণ নিজে লাগি থকা এটা বিষয় আৰু চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত মই NEJCCৰ পৰা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত মই দিহানামৰ গুৰু উপাধি পাইছোঁ এজ এ পাৰফৰ্মাৰ হিচাপে মই এটা পৰীক্ষা দি গতিকে তাৰ পাছত আৰু মই দিহানামটোক কেনেধৰণে মই লৈছোঁ সেইটো হয়তো আপোনালোকে নাজানিলেও হ'ব যে মোৰ সমূহ নাম চাইছে বিভিন্নজনে বিভিন্নভাৱে আমাক পৰামৰ্শ দিছে সহমত প্ৰকাশ কৰিছে গতিকে 2-4জনৰ এই কমেণ্টকেইটা মই উত্তৰ দিলোঁ বেয়া নাপাব আৰু যদি আপোনালোকক কিবা মই আঘাত কৰিছোঁ তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ কিন্তু এইটো বিষয়টো হ'ল গোসাঁই উপজা নাম এইটো আৰু ইয়াত নিৰ্দিষ্ট সুৰত আছে আৰু ইয়াক কেতিয়াও দিহানাম আকাৰে আমি উপস্থাপন কৰিব নোৱাৰো এইটো অধ্যয়ন আপুনিও কৰিব মহাপুৰুষে এইটো প্ৰাগ শংকৰী যুগৰ নাম ধৰ্ম যিটো প্ৰচাৰ অসমত হৈছে শংকৰী যুগৰ পৰাই হৈছে আৰু এই যে শংকৰী যুগৰ পৰাই হৈছে ইয়াৰ সম্পূৰ্ণ তথ্য আছে গতিকে আপুনি আগধৰি ভাল কেনেধৰণে অধ্যয়ন কৰি লওক মই এই যে বিষয়টোৰ লগত এটা বিষয়ৰ লগতে জড়িত আছোঁ এই বিষয়টোৰ লগত মই জড়িত হৈ আছোঁ আপুনি অকল এইটো নাভাবিব যে বৰগীত আৰু নাট ভাওনাই যে মহাপুৰুষীয়া সংস্কৃতি বুলি এইটো কথা নাভাবিব ভক্তিমাৰ্গীয় বহু সংগীত কিন্তু মহাপুৰুষীয়া সংস্কৃতিৰ লগত জড়িত হৈ আছে কাৰণ কীৰ্তন ভাগ শংকৰ গুৰুদেৱে লিখা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন লিখা আৰু ভাগৱতৰ বহুত অনুবাদ কৰি যে গুৰুজনে কৰিছে আমি দিহানামো কিন্তু সেই বিষয়বস্তু শাস্ত্ৰসন্মত দেই এইটো লৌকিক মৌখিক কিবা বা অলৌকিক কিছু কথা কাহিনী বা ইয়াত কোনো কাৰণতে ব্যৱহাৰ কৰা নহয় জানি কৰিব তেতিয়া ভাল লাগিব আৰু আচলতে আপোনালোকৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে বুলি মই ভবা নাই কিন্তু আপোনাৰ চেনেলটোত আপুনি কৈছে সেইটো কাৰণে মই আপোনাৰ মাত্ৰ এই অনুৰোধটো ৰক্ষা কৰি কথা কৈছোঁ কাৰণ যিসকলে বিষয়টোৰ লগত জড়িত নাই যিসকলে অকল এই বিষয়টোক নি পেলাই নষ্ট কৰিব বিচাৰিছে এই ব্যক্তিসকলৰ আচলতে উত্তৰ মই দিব লাগে বুলি ভবা নাই কিন্তু আপোনাৰ অনুৰোধ মই ৰক্ষা কৰি মই আপোনাৰ কথাকেইটা উত্তৰ দিলোঁ